Hello students, মই ৰিহান আৰু আজিৰ ভিডিঅ'ত মই তোমালোকক ক্লাছ 6 সায়েন্সৰ মানে বিজ্ঞানৰ যেটো লেসন 10 নাম উষ্ণতা আৰু ইয়াৰ জোখ ইংলিছত যদি মই কওঁ ইংলিছত নামটো হ'ল টেম্পাৰেচাৰ এণ্ড ইটস মেজাৰমেণ্ট ঠিক আছে এই লেসনটোৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ সকলোবোৰ কোৱেশ্চন আনসাৰ যি তোমালোকৰ এক্সামৰ বাবে ইম্পৰ্টেন্ট হয় সেই সকলোবোৰ মই আজি দিম আৰু একেবাৰে সৰুকৈ আৰু লগতে ডাঙৰকৈ দুইটা আনসাৰ দিম মই ঠিক আছে ডাঙৰকেও দিম সৰুকেও দিম যাক যেনেকৈ লাগে লিখি ল'বা ঠিক আছে সো তোমালোকে ভিডিঅ'টো শেষলৈকে যাবা কাৰণ মই ভিডিঅ'টোত কৈ দিম তোমালোকৰ কোনটো কোৱেশ্চন পৰীক্ষাত আহিব পাৰে কোনটো ইম্পৰ্টেন্ট হয় কোনটো নহয় সেয়ে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু এইটো চেপ্টাৰৰ পৰা যদি বেলেগ ভিডিঅ' লাগে যেনেকৈ মাজৰ কোৱেশ্চনৰ ভিডিঅ' বা এমচিকিউৰ ভিডিঅ' বা বুজাই দিয়া ভিডিঅ' তেন্তে কমেণ্ট কৰা যদি 100টা মান কমেণ্ট হয় তেতিয়াহে মই বনাম ঠিক আছে 100টা কমেণ্টৰ টাৰ্গেট আছে ঠিক আছে আৰু তোমালোকে লাইক কৰি দিবা নিশ্চয় মই আশা কৰোঁ বাকি যোনে কমেণ্ট কৰিবা মই যদি ভিডিঅ' বনাওঁ সেই এমচিকিউ বা বুজাই দিয়া ভিডিঅ' তাৰ কমেণ্টত মই ৰিপ্লাইত মই লিংকটো দি দিম হ'ব আজি মই এই ভিডিঅ'ত অকল তোমালোকৰ এক্সাৰচাইজ বা অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনিহে ডিছকাছ কৰিম এতিয়া চোৱা প্ৰথমে আহে তোমালোকৰ এমচিকিউখিনি হয় 1 নম্বৰ আমাক কি কৈছে কাখৰ চিত্ৰৰ থাৰ্মোমিটাৰে দেখুৱাৰ সঠিক পাঠটো কি গতিকে ইয়াৰ উত্তৰ তোমালোকে মাৰিবা অপচন সি নম্বৰটো 25 ডিগ্ৰী সেলসিয়াছ কেনেকৈ গম পালো ইয়াত চোৱা এই ৰঙা দাগটো দেখিছা ৰঙা দাগটো কলৈকে আহিছে 25 লৈকে আহিছে হয় গতিকে আমাৰ থাৰ্মোমিটাৰটো কিমান ৰিডিং দেখুৱাইছে 25 ডিগ্ৰী সেলসিয়াছ গতিকে সি নম্বৰটো কাৰেক্ট আৰু তোমালোকে ইয়াত সিটো বুলাই ল'বা ইংলিছ মিডিয়ামবোৰক কৈ আছোঁ সি নম্বৰটো কাৰেক্ট 1 নম্বৰ আনসাৰ কাৰণে গতিকে বুলাই ল'বা ইয়াত নেক্সট 2 নম্বৰ কি কৈছে আমাক ক্লিনিকেল থাৰ্মোমিটাৰৰ পৰিসৰ কিমান সো উত্তৰ হ'ব এ নম্বৰ 35 ডিগ্ৰী সেলসিয়াছ টু 42 ডিগ্ৰী সেলসিয়াছ ঠিক আছে গতিকে এ নম্বৰটো কাৰেক্ট কৰি ল'বা মানে শুদ্ধ চিন দি ল'বা আৰু ইয়াত এ নম্বৰটো বুলাই দিবা সো ইংলিছ মিডিয়ামবোৰৰ কাৰণেও এ নম্বৰটো 2 নম্বৰটোৰ কাৰণে মানে 2 নম্বৰটোৰ কাৰণে এ নম্বৰটো শুদ্ধ আনসাৰ এতিয়া 3 নম্বৰ কোৱেশ্চনটো আমাক কৈছে মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান ইয়াৰ আনসাৰ হ'ব সি নম্বৰ 37 ডিগ্ৰী সেলসিয়াছ ঠিক আছে গতিকে সি নম্বৰটো বুলাই দিবা আৰু ইংলিছ মিডিয়ামবোৰেও 3 নম্বৰটোৰ কাৰণে সি নম্বৰটো শুদ্ধ মাৰি ল'বা এতিয়া ফিল ইন দা ব্লেংকছ বা যাক অসমীয়াত আমি কওঁ খালী ঠাই পূৰ কৰা সেইখিনি চাম এ নম্বৰ কোনো বস্তুৰ উত্তাপ তাৰ দেশৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় গতিকে এই খালী ঠাইত কি বহিব উষ্ণতা ইয়াত লিখিলে তোমালোকে ভালকৈ বুজি নাপাবা বা জেগা নুজুৰিবৰ কাৰণে মই ইয়াত লিখি দিছোঁ ঠিক আছে উষ্ণতা হচৌ মধুনীয়া খৈনেছ ন দন্তীয়তাকে তা উষ্ণতা মই স্পেলিং কৰি দিছোঁ যাতে তোমালোকে আখৰখিনি ধৰা পোৱা নেক্সট বি নম্বৰটো কাৰণে উতলা পানীৰ উষ্ণতা দেশ থাৰ্মোমিটাৰে জুখিব নোৱাৰি এইটো আনসাৰ হ'ব ক্লিনিকেল কয়লে ক্ল তাত হচৰিকাৰ দন্তীয়া নথচিকে নি কটেকে কে ল ক্লিনিকেল ঠিক আছে নেক্সট উষ্ণতা জোখা হয় ডিগ্ৰী দেশত উত্তৰ হ'ব সেলসিয়াছ বা ফাৰেনহাইট মই স্পেলিং কৰি দিছোঁ প্ৰথম দ্বিতীয় শতকে সে ল দ্বিতীয় শতকে সি 29 ইয়ত আকাৰে আ দ্বিতীয় শ সেলসিয়াছ বটাকে বা ফটাকে ফা ৰটাকে ৰে দন্তীয়া ন হটাকে হা হচৈ দন্তীয়া ত ফাৰেনহাইট ঠিক আছে ফাৰেনহাইট অলপমান কষ্ট হ'ব তোমালোকৰ পঢ়িবৰ কাৰণে কিন্তু পঢ়িবা এতিয়া নেক্সট খালী ঠাইখিনি বা ফিল ইন দা ব্লেংকছখিনি ইংলিছত মই যদি কৈ দিওঁ এ নম্বৰটো আনসাৰ হ'ব টেম্পাৰেচাৰ TEMPERATURE টেম্পাৰেচাৰ বি নম্বৰটো আনসাৰ হ'ব ক্লিনিকেল CLINICAL ক্লিনিকেল আৰু চি নম্বৰটো আনসাৰ হ'ব সেলসিয়াছ CELCIUS সেলসিয়াছ OR FEHRENHEIT ফাৰেনহাইট চোৱা যদি তোমালোকে আখৰখিনি বুজি নোপোৱা মই পঢ়ি দিছোঁ স্পেলিং কৰি তোমালোকে তাৰপৰা চাই ল'বা ঠিক আছে এতিয়া নেক্সট আমি 5 নম্বৰখিনি চাওঁ 5 নম্বৰখিনি কি কৈছে আমাক ক অংশৰ লগত খ অংশ মিলোৱা এতিয়া চোৱা 1 নম্বৰ উষ্ণতাৰ SI একক এইটো কাৰ লগত মিলিব ডি নম্বৰ কেলভিন 2 নম্বৰ মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা এইটো মিলিব সি নম্বৰ 37 ডিগ্ৰী সেলসিয়াছ বা 98.6 ডিগ্ৰী ফাৰেনহাইট 3 নম্বৰ পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰৰ পৰিসৰ এইটো মিলিব তোমালোকৰ বি নম্বৰৰ লগত -10 ডিগ্ৰী সেলসিয়াছৰ পৰা 110 ডিগ্ৰী সেলসিয়াছ বা 110 ডিগ্ৰী সেলসিয়াছ 4 নম্বৰ উতলা পানীৰ উষ্ণতা এইটো মিলিব এ নম্বৰৰ লগত 100 ডিগ্ৰী সেলসিয়াছ তোমালোকে চাই মিলাই ল'বা ইংলিছ মিডিয়ামবোৰক যদি মই কৈ দিওঁ 1 নম্বৰটো মিলিব তোমালোকৰ ডি নম্বৰ 2 নম্বৰটো মিলিব তোমালোকৰ সি নম্বৰ
3 নম্বৰটো মিলিব তোমালোকৰ B নম্বৰ 4 নম্বৰটো মিলি দিব তোমালোকৰ A নম্বৰ ঠিক আছে তোমালোকে চাই মিলাই ল'বা এতিয়া ষ্টুডেণ্টছ ভিডিওটোৰ মাজতে মই কথা এটা কৈ দিছোঁ মই তোমালোকৰ ক্লাছ 6 বিজ্ঞানৰ সকলোবোৰ ভিডিও বনাম বুলি ভাবিছোঁ সকলোবোৰ চেপ্টাৰৰ কাৰণে গতিকে সেই মিছনটোত মই তোমালোকৰ কেইটামান বনালোঁ অলৰেডি আৰু কেইটামান বাকী আছে গতিকে সেই সকলোবোৰ ভিডিও যদি তোমালোকক লাগে তেন্তে সেই সকলোবোৰ ভিডিওৰ প্লেলিষ্টৰ লিংক মই মোৰ এই ভিডিওৰ ডেছক্ৰিপশ্যনত দি থ'ম এতিয়া প্ৰব্লেমটো ক'ত আহিলে প্ৰব্লেমটো আহিলে যে তোমালোকে বহুতে ডেছক্ৰিপশ্যন খুলিবই নাজানা হয় গতিকে মই শিকাই দি আছোঁ যদি ইউটিউবটো আপডেট নহয় তেন্তে এনেকৈ খুলিব পাৰিবা ডেছক্ৰিপশ্যন যদি আগলৈ ইউটিউবটো আপডেট হৈ যায় তেতিয়া প্ৰচেছটো বেলেগ হ'ব পাৰে ঠিক আছে গতিকে বৰ্তমানলৈকে মই শিকাই দি আছোঁ চোৱা ভিডিওটোৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে তোমালোকে ভিডিওটো এনেকৈ সৰু কৰি ল'বা সৰু কৰি পেলাই তোমালোকে কি কৰিবা এই মোৰ MORE মোৰ দেখা পাইছানে MORE মোৰ ঠিক আছে এই অপশ্যনটোত ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ MORE মোৰ লেখা আছে তলত ইয়াত ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব এতিয়া এই পেজটোৱে হ'ল ভিডিওটোৰ ডেছক্ৰিপশ্যন ঠিক আছে ইয়াত তোমালোকে ডাউনলোড PDF-ৰ লিংক পাবা য'ত ক্লিক কৰিলে তোমালোকে ক্লাছ 6 বিজ্ঞানৰ সকলোবোৰ চেপ্টাৰৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰৰ PDF নোটছ পাই যাবা ঠিক আছে কিবা এটা পে' কৰিব লাগিব কিবা এটা পইচা দিব লাগিব তেতিয়া পাবা ঠিক আছে ডাউনলোড কৰিব পাৰিবা তেতিয়া নেক্সট তোমালোকৰ প্লেলিষ্ট লিংক থাকিব ক্লাছ 6 বিজ্ঞানৰ য'ত ক্লিক কৰিলে তোমালোকে ক্লাছ 6 বিজ্ঞানৰ সকলোবোৰ ভিডিঅ' পাই যাবা যিমানবোৰ মই বনাইছোঁ নেক্সট মোৰ হোৱাটছআপ চেনেল ইনষ্টাগ্ৰাম ফেচবুক এইবোৰ লিংক থাকিব গৈ পেলাই ফ'ল' কৰি দিবা আৰু মই যদি ভৱিষ্যতে কেতিয়াবা MCQৰ ভিডিঅ' বনাওঁ বা বুজাই দিয়া ভিডিঅ' বনাওঁ ইয়াতে লিংক দি দিম ইয়াৰ পৰা গৈ চাব পাৰিবা আৰু মই ফিউচাৰত এটা এপ লঞ্চ কৰিম বুলি ভাবি আছোঁ তোমালোকক পঢ়োৱাৰ কাৰণে সেই এপটো লঞ্চ কৰিলে ইয়াতে লিংক দি দিম ইয়াৰ পৰাই গৈ ডাউনলোড কৰি ল'বা এপটো ঠিক আছে এতিয়ালৈকে এপটোৰ নাম ভাবা নাই যদি ভাবোঁ ইয়াত দি দিম ঠিক আছে এতিয়া ষ্টুডেণ্টছ বহুত হৈ গ'ল প্ৰমোশ্যন এতিয়া আমি 5 নম্বৰলৈকে কৰিছিলোঁ 5 নম্বৰলৈকে কৰিছিলোঁ এতিয়া 6 আৰু 7টো কৰিম ঠিক আছে তাৰ আগতে মই কৈ দিওঁ 1ৰ পৰা লৈ 5 নম্বৰলৈকে যিমানবোৰ মই ক'লোঁ গোটেইকেইটা পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট গোটেইবোৰ বহুত ইম্পৰ্টেণ্ট মানে আহে এইকেইটা ঠিক আছে গতিকে এইবোৰ চাবলৈ নাপাহৰিবা এতিয়া আমি 6টো চাওঁ প্ৰথমে আমি অসমীয়াত চাম পিছত ইংলিছত ঠিক আছে 6টো আমাক কি কৈছে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য উল্লেখ কৰা মানে কি মিল আছে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰৰ মাজত লিখিব দিছে পিছত কি অমিল আছে সেয়া লিখিব দিছে ঠিক আছে গতিকে এই প্ৰশ্নটোৰ উত্তৰ মই দুটা লিখিছোঁ এটা এইটো যিটো ডাঙৰকৈ আৰু এটা এইটো যিটো হালধীয়া কালাৰ কৰিছোঁ এইটো সৰুকৈ যাক যোনটো লাগে লিখি ল'বা যাক ডাঙৰকৈ লাগে ডাঙৰটো লিখিবা যাক সৰুকৈ লাগে সৰু উত্তৰটো লিখিবা কোনো আকাত দুটাই নিলিখিবা দেই যিকোনো এটা লিখিবা ঠিক আছে আৰু মইতো পাৰিলে কম তোমালোকে ডাঙৰটোৱে লিখা কাৰণ ডাঙৰটো লিখিলে তোমালোকৰ 1 নম্বৰ নাকাটে ঠিক আছে কিন্তু সৰুটো লিখিলে তোমালোকৰ নাম্বাৰ কাটিব পাৰে বেছি নহয় 1 বা হাফ এনেকৈ কাটিব পাৰে ঠিক আছে মই সৰুটো কিয় দিছোঁ কাৰণ কিছুমানে তোমালোকৰ নোৱাৰা ন ডাঙৰটো মুখস্থ কৰিবলৈ গতিকে সেইসকলৰ বাবে মই সৰুটো দিছোঁ যাতে তোমালোকে এটলিষ্ট কিবা এটাতো লিখি কিবা এটা নাম্বাৰ পোৱা ন একেবাৰে নোপোৱাতকৈ ভাল হৈছে কিবা এটা নাম্বাৰ পোৱা সেইকাৰণে চ' এতিয়া 6 নম্বৰৰ উত্তৰটো চাওঁ ডাঙৰ উত্তৰটো এইটো সাদৃশ্যত লিখিবা 1 দুয়োটাই কাচেৰে তৈয়াৰী 2 দুয়োটাতে পাৰাৰ ব্যৱহাৰ কৰা হয় 3 দুয়োটাই তাপমাত্ৰা জোখাৰ বাবে ব্যৱহাৰ কৰা হয় পাৰ্থক্যত লিখিবা 1 নম্বৰ দুয়োটাৰ তাপমাত্ৰা জোখাৰ পৰিসৰ বেলেগ বেলেগ 2 নম্বৰ জ্বৰ জোখা তাপমাত্ৰাৰ বা মানুহৰ শৰীৰৰ তাপমাত্ৰা জোখে আনহাতে পৰীক্ষাগাৰৰ তাপমাত্ৰাই আন বস্তুৰ তাপমাত্ৰা জোখে এতিয়া যাক সৰুকৈ লাগে এই প্ৰশ্নটোৰ উত্তৰ এনেকৈ লিখিবা উত্তৰ সাদৃশ্য 1 নম্বৰ দুয়োটা কাঁচ আৰু পাৰাৰ তৈয়াৰী 2 নম্বৰ দুয়োটাই তাপমাত্ৰা জোখে পাৰ্থক্য 1 দুয়োটাৰ পৰিসৰ বেলেগ 2 দুয়োটাৰ ব্যৱহাৰ বেলেগ ঠিক আছে এতিয়া এই প্ৰশ্নটোৰ উত্তৰে মানে 6 নম্বৰটোৰ উত্তৰ মই ইংলিছ মিডিয়ামৰ কাৰণে দি দিছোঁ এতিয়া ঠিক আছে 6 নম্বৰ প্ৰশ্নটো ইংলিছ মিডিয়ামবোৰে পঢ়ি ল'বা এতিয়া উত্তৰটো তোমালোকৰ বাবে ইংলিছ মিডিয়ামবোৰৰ কাৰণে মই দুটা লিখিছোঁ এটা ডাঙৰ উত্তৰ যিটো মই এইটো ঠিক আছে কালাৰ কাৰণে আৰু এটা সৰু উত্তৰ যিটো মই হালধীয়া কালাৰ কৰি দিছোঁ যাক ডাঙৰকৈ লাগে হালধীয়াটো মানে এইটো লিখিবা আৰু যাক সৰুকৈ লাগে হালধীয়াটো লিখিবা গতিকে তোমালোকে চাই লিখি লোৱা মই পঢ়ি দি নাথাকোঁ ঠিক আছে আনচাৰটো এনেকৈ লিখি ল'বা এইটো যাক ডাঙৰকৈ লাগে সিহঁতে লিখিবা আৰু এইটো যাক সৰুকৈ লাগে সিহঁতে লিখিবা ভিডিঅ'টো প'ষ্ট কৰি লিখি লোৱা ঠিক আছে এইখিনিৰ পৰা এইখিনিলৈকে এতিয়া আমি আগবাঢ়িছোঁ 7 নম্বৰ প্ৰশ্নটোলৈ আমি কিয় পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি আমাৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰোঁ
ঠিক আছে ইয়াৰ উত্তৰ মই দুটা লিখিছোঁ এটা ডাঙৰ এটা সৰু যাক যোনটো লাগে লিখি ল'বা ঠিক আছে ফাৰ্ষ্টে মই অসমীয়াটো পঢ়ি দিছোঁ ডাঙৰ উত্তৰটো পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি মানুহৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰি কাৰণ ইয়াক বহল উষ্ণতাৰ পৰিসৰৰ বাবে ডিজাইন কৰা হৈছে আৰু ইয়াত ভাঁজ নাথাকে যাৰ ফলত শৰীৰৰ পৰা আঁতৰাই দিলে পাৰাৰ মাত্ৰা তৎক্ষণাত কমি যায় আৰু সঠিক পাত পোৱাটো কঠিন হৈ পৰে আৰু যাক সৰুকৈ লাগে এনেকৈ লিখিবা উত্তৰ কাৰণ পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰৰ ডিজাইন আৰু পৰিসৰ শৰীৰৰ উষ্ণতা জোখাৰ বাবে উপযুক্ত নহয় ঠিক আছে যাক ডাঙৰকৈ লাগে এইটো লিখিবা যাক সৰুকৈ লাগে এইটো লিখিবা এতিয়া ইংলিছ মিডিয়ামত যদি মই 7 নম্বৰ উত্তৰটো কওঁ যাক ডাঙৰকৈ লাগে এনেকৈ লিখিবা ভিডিঅ'টো প'ষ্ট কৰি লিখি ল'ব পৰা আৰু যাক সৰুকৈ লাগে এনেকৈ লিখিবা ঠিক আছে এতিয়া 6 আৰু 7 নম্বৰ কুৱেশ্যনটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহে গতিকে চাবা ফাৰ্ষ্টে 1 পৰা 5খিনি চাবা পিছত 6 আৰু 7টো চাবা সময় পালে আৰু 8টো তোমালোকৰ পৰীক্ষাত একদমই নাহে কিন্তু কাৰোবাক যদি লাগে মানে এনেও খুচিৰ কাৰণে তোমালোকৰ ফিলৰ কাৰণে কৰিব পৰা গতিকে মই দি দিছোঁ কাৰণ বেছি সময় নালাগে এইটো কৰিবৰ কাৰণে চ' ইয়াত কি কৈছে আমাক ইয়াত যিবোৰ আমাক ৰিডিংবোৰ দেখাইছে সেইবোৰ আমি এই তাপমাত্ৰাত মানে এই থাৰ্মোমিটাৰবোৰত দেখুৱাব লাগে চ' এটা কাৰণে মই কৈ দিছোঁ বাকী শিকাই দিম তোমালোকে নিজে কৰিবা ঠিক আছে এইটো কাৰণে আমাক কি কৰিছে 14 ডিগ্ৰী চেলচিয়াছ বা 14 ডিগ্ৰী চেলচিয়াছ গতিকে আমি কি কৰিব লাগিব 14লৈকে তোমালোকে এনেকৈ আঁচ এটা টানি দিবা মাজেদি তোমালোকৰ ফাৰ্ষ্টে চোৱা ফাৰ্ষ্টে চিত্ৰটো এনেকৈ আছিল দেখিছা একো আঁচ টানা নাই পিছত মই কি কৰিলোঁ 14 ডিগ্ৰী চেলচিয়াছ কৈছে ন 14 ডিগ্ৰী চেলচিয়াছলৈকে এনেকৈ আঁচ টানি দিলোঁ গতিকে তোমালোকেও এনেকৈ টানি দিবা নেক্সট তোমালোকৰ এই 17 ডিগ্ৰী চেলচিয়াছৰ কাৰণে কি কৰিবা এইখিনিলৈকে আঁচ টানি দিবা ঠিক আছে এইখিনিৰ পৰা এইখিনিলৈকে আঁচ টানি দিবা মই টানি দেখাই দিছোঁ বাৰু মই টানি দিলোঁ চোৱা তোমালোকৰ এইটো কাৰণে টানি দিলোঁ এইটো কাৰণে টানি দিলোঁ তোমালোকে স্কেল ব্যৱহাৰ কৰিবা কাৰণ চোৱা এইটো মই স্কেল ব্যৱহাৰ নকৰি কৰিব গৈছিলোঁ কি অৱস্থা গ'ল দেখিছা আৰু বাকী এইকেইটা স্কেল ব্যৱহাৰ কৰি কৈছোঁ ইংলিছ মিডিয়ামবোৰৰ বাবেও এনেকুৱাই ছেম হ'ব কাৰণ ছবিটোতো একেই ন গতিকে তোমালোকে কৰি ল'বা ঠিক আছে তোমালোকে কৰি ল'বা চ' আজি ভিডিঅ'টো এইখিনি আছিল লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত তোমালোকক যদি পাঠ 11টো লাগে তেন্তে কমেণ্ট কৰা পাঠ 11 বা লেচন 11 বুলি মই নিশ্চয় দিবলৈ চেষ্টা কৰিম আৰু তোমালোকৰ বেলেগ যদি কিবা ছাবজেক্ট যেনেকৈ অংক বা অসমীয়া বা বেলেগ কিবা ছাবজেক্টৰ ওপৰত যদি ভিডিঅ' লাগে বেলেগ কিবা টপিকৰ ওপৰত যদি ভিডিঅ' লাগে কমেণ্ট কৰিবা তোমালোকৰ কাৰণে কমেণ্ট বক্সটো অলৱেজ ৰেডি আছে তোমালোকে যি কমেণ্ট কৰা যদি বেছি কমেণ্ট আহে সেই টপিকটোৰ ওপৰত সেই বস্তুটোৰ ওপৰত মই নিশ্চয় ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আজিলৈ বাই বাই তোমালোকে এনেকৈ ভালকৈ পঢ়ি থাকা নিশ্চয় এদিন ডাঙৰ মানুহ হ'ব পাৰিবা বাই